কোনোবা এনে ধৰণৰ এটা মেচিন লয় মাহেকত এনে কিমানমান টকা উপাৰ্জন কৰিবলৈ পাৰিব আপুনি 20 to 30 হাজাৰ কৰিব পাৰিব কপা সময় দিলে দিয়াৰ পিছত এপিনে খলিতা অটোমেটিকলি বনি আহি যাব দেখিব পাৰিছে যদি আপোনালোকে কটন সময় দিলে সময় দিয়াৰ পিছত এপিনে অটোমেটিকলি ওলাই আহি থাকিব ৰ মেটেৰিয়েলছ প্ৰভাইড কৰিব তেখেতসকলে ৰ মেটেৰিয়েলছ আপোনালোকে ললে লোৱাৰ পিছত প্ৰডাক্টটো বনালে প্ৰডাক্টটো যেতিয়া ৰেডি হ'ব তেখেতসকলে প্ৰডাক্টটো কিনি ল'ব আপোনালোকে মাৰ্কেটিঙৰ কাৰণে কোনো ধৰণৰ মাথা মাৰিব নালাগে বহুতে বহুত ব্যৱসায় দেখাই থাকে আজি এই ব্যৱসায় হৈছে সম্পূৰ্ণ ইউনিক ব্যৱসায় ঘৰতে বহি ব্যৱসায় আৰম্ভ কৰো বুলি ভাবিছে নেকি যদি আপোনালোকে ঘৰতে বহি ব্যৱসায় কৰো বুলি ভাবিছে আপুনিও কৰিবলৈ পাৰিব আজি আপোনালোকৰ বাবে এনে এটা ব্যৱসায় লৈ আহিছো যিটো ব্যৱসায় মাধ্যমেৰে আপোনালোকে মাহেকত 20 পৰা 25000 টকা ধুনীয়াকৈ উপাৰ্জন কৰিবলৈ পাৰিব চাকিৰ খলিতা বনোৱা মেচিনৰ বিষয়ে আপোনালোকে বৰ্তমান দেখিব পাৰিছে এয়া হৈছে খলিতা এনে ধৰণৰ খলিতা বনাই আপোনালোকে ব্যৱসায় কৰিবলৈ পাৰিব যিহেতু এই খলিতা আমাৰ মন্দিৰৰ পূজা কামতে হওক যিকোনো কামত ব্যৱহাৰ কৰা হয় গতিকে আপোনালোকে যদি এনে ধৰণে খলিতা বনাই পেলাই ব্যৱসায় আৰম্ভ কৰো বুলি ভাবিছে আপুনিও কৰিবলৈ পাৰিব বৰ্তমান মই আছো গুৱাহাটীৰ KRUPA এন্টাৰপ্ৰাইজেছত এনে ধৰণৰ মেচিনৰ জৰিয়তে আপোনালোকে চাকিৰ খলিতা বনাই ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব আৰু KRUPA এন্টাৰপ্ৰাইজেছৰ এয়া হৈছে মেম নমস্কাৰ মেম আপোনাৰ শুভ নাম মোৰ নাম ৰঞ্জিতা মই KRUPA এন্টাৰপ্ৰাইজৰ পৰা কৈছিলো ওকে আপোনালোকৰ লোকেশ্যন আমাৰ জতিয়া কাহিলিপাৰা জতিয়া আৰু নবৰণ পথ হাউস নম্বৰ 1 এনে ধৰণৰ চাকিৰ খলিতা বনাই পেলাই ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব তো এনে ধৰণৰ চাকিৰ খলিতা কি কামত ব্যৱহাৰ কৰা হয় পূজা হওক আপোনাৰ যিকোনো পূজা হওক কোনোবা ঢুকালে বা সব কামতে ইউজ কৰা যায় এনেকৈ হয় হয় পূজা পতলে হওক সকলো কামত এনে ধৰণৰ চাকি বন্তি প্ৰয়োজন হয় আৰু চাকি বন্তি জ্বলাব লগা হলে এনে ধৰণৰ খলিতাৰ প্ৰয়োজন হ'বই এনে ধৰণৰ খলিতা আপোনালোকে বনাবলৈ পাৰিব যিহেতু বহুতে বহুত ব্যৱসায় দেখাই থাকে আজি এই ব্যৱসায় হৈছে সম্পূৰ্ণ ইউনিক ব্যৱসায় এই ব্যৱসায় কৰিলে মাহেকত আপোনালোকে 20 পৰা 25000 টকা ধুনীয়াকৈ উপাৰ্জন কৰিবলৈ পাৰিব এই মেচিনটোৰ নাম কি হয় মেম এটো লং উইক মেচিন হয় এই মেচিনটোৰ জৰিয়তে চাকিৰ খলিতা কেনেদৰে বনা হয় আপোনালোকে দেখিব পাৰিছে এপিনে কটন সময় দিলে কপা সময় দিলে দিয়াৰ পিছত এপিনে খলিতা অটোমেটিকলি বনি আহি যাব দেখিব পাৰিছে এনে ধৰণৰ দীঘলীয়া খলিতা বনাবলৈ পাৰিব এই মেচিনটোৰ জৰিয়তে চাওক এপিনে কটন সময় দিছে কটন সময় দিয়াৰ পিছতে এপিনে অটোমেটিকলি খলিতা বনি আছে তো প্ৰডাকশন কিমান হয় পাৰ ডে এদিনত হ'ব আপোনাৰ 3 to 4 কেজি পাৰ ডে 3 পৰা 4 কেজি পৰ্যন্ত বনাবলৈ পাৰিব 3 পৰা 4 কেজি পৰ্যন্ত আপোনালোকে মেচিনটোৰ জৰিয়তে বনাবলৈ পাৰিব এপিনে আৰু এটা মেচিন দেখিছে এটো কি মেচিন হয় এটো ৰাউণ্ড উইক মেচিন এটো এদিনত আপুনি 2 পৰা 3 কেজি কৰিব পাৰিব 2 পৰা 3 কেজি পাৰ ডে যদি আপোনালোকে মেচিনটোৰ জৰিয়তে কাম কৰে তেনেহলে 3 পৰা 4 কেজি পৰ্যন্ত আপোনালোকে বনাবলৈ পাৰিব দেখিব পাৰিছে এনে ধৰণৰ খলিতা এই খলিতা বন্তিৰ চাকিত ব্যৱহাৰ কৰা হয় যেহেতু আমি মন্দিৰৰ ফ্ৰণ্টত আমি দেখি থাকো তো এনে ধৰণৰ খলিতা আপোনালোকে ধুনীয়াকৈ বনাই পেলাই আপুনি ঘিউ দি কৰিবলৈ পাৰিব তো কেনেকুৱা পদ্ধতিত বনাই আপোনালোকে দেখিব পাৰিছে জাস্ট এপিনে ওপৰদি আপোনালোকে কটন সময় দিলে সময় দিয়াৰ পিছত এপিনে অটোমেটিকলি ওলাই আহি থাকিব দেখিব পাৰিছে চাওক এনে ধৰণে আপোনালোকে খলিতা বনাবলৈ পাৰিব বৰ্তমান খলিতা বনাই থকা হৈছে দেখিব পাৰিছে বন্তিৰ খলিতা এনে ধৰণৰ খলিতা আপোনালোকে এই মেচিনটোৰ জৰিয়তে বনাবলৈ পাৰিব তো ইয়াৰ প্ৰডাকশন কিমান হয় 2 to 3 কেজি ওকে 2 পৰা 3 কেজি পৰ্যন্ত আপোনালোকে কটন দি পেলাই এনে ধৰণৰ খলিতা বনাবলৈ পাৰিব আৰু আমি যে মন্দিৰৰ ফ্ৰণ্টত দেখি থাকো এনে ধৰণৰ খলিতা বিক্ৰী কৰি থাকে তো এনে ধৰণৰ খলিতা এনে ধৰণৰ মেচিনৰ জৰিয়তে বনোৱা হয় আপোনালোকে দেখিব পাৰিছে এনে ধৰণৰ খলিতা বনাই আছে আৰু এনেদৰে আপোনালোকে পেকেট কৰি পেলাই সেল কৰিবলৈ পাৰিব আৰু এনে ধৰণৰ দীঘলীয়া খলিতা যদি আপোনালোকে বনাব বিচাৰে তেনেহলে এই মেচিনৰ প্ৰয়োজন হ'ব তো মেম মাৰ্কেটিংটো কেনেকুৱা ধৰণে কৰিব লাগিব সাপোজ কোনোবা এনে ধৰণৰ খলিতা প্ৰস্তুত কৰিলে বনালে বনোৱাৰ পিছত মাৰ্কেটিংটো কেনেকুৱা সিস্টেম এটো আমাৰ অফিচৰ পৰা প্ৰভাইড কৰা হয় যেতিয়া আমাৰ ভিজিট কৰিব আমাৰ অফিচল আপোনাৰ জতিয়া নবৰণ পথ আপুনি অফিসত আহিলে নিজে গম পাই যাব নিজে ফিজিক্যালি চাই লব প্র্যাকটিক্যালি কৰি কেনে তাৰ পিছত ইয়াতে সব কথা বতা হ'ব আৰু মাৰ্কেটিং আমিয়ে প্ৰভাইড কৰিম এনে সাপোজ যদি কোনোবা এনে ধৰণৰ এটা মেচিন লয় লোৱাৰ পিছত মাহেকত এনে কিমানমান টকা উপাৰ্জন কৰিবলৈ পাৰিব আপুনি 20 to 30 হাজাৰ কৰিব পাৰিব এপ্ৰক্সিমেট হয় ওকে আপোনালোকে যদি এই মেচিন লয় মাহেকত 20 পৰা 30 হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ পাৰিব এনে ধৰণৰ চাকিৰ খলিতা বনাই পেলাই কিয়নো এই ব্যৱসায় সম্পূৰ্ণ ইউনিক হয় বৰ্তমান প্ৰথমবাৰ গুৱাহাটীত আহিছে গতিকে আপোনালোকে এনে ধৰণৰ চাকিৰ খলিতা বনাই পেলাই ব্যৱসায় আৰম্ভ কৰি মাহেকত 20 পৰা 30 হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ পাৰিব আৰু মাৰ্কেটিংৰ কনসেপ্টটো যে আপুনি কৈছিলে কনসেপ্টটো কেনেকুৱা ধৰণৰ এটো আমাৰ 11 মাহলৈকে থাকিব মাৰ্কেটিংটো তাৰ পিছত আপুনি 11 তাৰ পিছতো জড়িত হৈ থাকিব বিচাৰিলে আপুনি ৰেনু কৰি আৰু জড়িত হৈ থাকিব ৰ মেটেৰিয়েলছ প্ৰভাইড কৰিব তেখেতসকলে ৰ মেটেৰিয়েলছ আপোনালোকে ললে লোৱাৰ পিছত তেখেতসকলে কোম্পানী ফালৰ পৰা ৰ মেটেৰিয়েলছ প্ৰভাইড কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ প্ৰডাক্টটো বনালে প্ৰডাক্টটো যেতিয়া ৰেডি হ'ব
তেখেতসকলে প্ৰডাক্টটো কিনি ল'ব আপোনালোকে মাৰ্কেটিঙৰ কাৰণে কোনো ধৰণৰ মাথা মাৰিব নালাগে তেখেতে যদি বাহিৰত কৰিব বিচাৰে নিজে কৰিব পাৰে তেখেতে নিজেও পাৰিব যদি মাৰ্কেটিং কৰিবলৈ তেখেতে অসুবিধা পায় তেনেহ'লে আপোনালোকে মাৰ্কেটিংটো আপোনালোকে কৰাই দিব আমি কৰাম যদি নিজে যদি 11 মাহলৈকে আমাৰ ফ্ৰী হ'ব মাৰ্কেটিংটো তাৰ পিছত যদি আৰু কৰিব বিচাৰে ইয়াতে আমাৰ অফিচত কৰিব পাৰে নাইবা যদি তাৰ বাহিৰতো কৰিব পাৰে নিজৰ ইচ্ছা এইটো ওকে আৰু এই মেচিনটোৰ গ্যাৰান্টি ওয়াৰেন্টিৰ বিষয়ে আমি এটা জানিব চেষ্টা কৰিম মেচিনটোৰ ওয়াৰেন্টি কিমান হয় 6 মান্থ যদি 6 মান্থৰ ভিতৰত কিবা প্ৰবলেম আহে মেচিনৰ এইটো আমাৰ ফ্ৰী সাৰ্ভিস দিয়া যাব অফিচত ফ্ৰী সাৰ্ভিস হয় ওকে অফিচত ফ্ৰী সাৰ্ভিস দিব 6 মাহৰ সম্পূৰ্ণ ওয়াৰেন্টি আছে মেচিনত গতিকে আপোনালোকে নিশ্চিন্ত মনেৰে এনে ধৰণৰ এটা মেচিন লৈ পেলাই এনে ধৰণৰ চাকিৰ খলিতা বনাবলৈ পাৰিব যেহেতু এই ব্যৱসায় সম্পূৰ্ণ ব্যতিক্ৰমী হয় ইউনিক হয় গতিকে এনে ধৰণৰ এটা ব্যৱসায় কৰি আপোনালোকে উপকৃত হ'বলৈ পাৰিব আৰু মাহেকত 20 পৰা 30,000 টকা পৰ্যন্ত উপাৰ্জন আৰম্ভত কৰিবলৈ পাৰিব আৰু যেতিয়া আপোনালোকে মেচিনটো ল'ব যদি আপোনালোকে মেচিনটো চলাব নাজানে তেখেতসকলৰ অফিচত ভিজিট কৰিবলৈ পাৰিব কোম্পানীৰ নাম হৈছে KRUPA এণ্টাৰপ্ৰাইজেছ আপোনালোকে দেখিব পাৰিছে হাউচ নং 1A ফাৰ্ষ্ট ফ্লোৰ নবৰুণ পথ জাতীয় গুৱাহাটী তো ইয়াতে আপোনালোকে আহিবলৈ পাৰিব তেখেতসকলৰ অফিচ ইয়াতে আছে আৰু আহাৰ পিছত আপোনালোকক ধুনীয়াকৈ মেচিনটো ডেমো কৰি দেখাই দিব যে কেনে ধৰণে এনে ধৰণৰ চাকিৰ খলিতা আপোনালোকে বনাবলৈ পাৰিব সকলোখিনি তেখেতসকলে ডেমো কৰি দেখাব তাৰ পিছতে আপোনালোকে মেচিনটো লৈ ধুনীয়াকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব তো আজিৰ ভিডিঅ'টো দেখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ সকলোখিনি কৰিব ধন্যবাদ